Hello everyone, welcome back to my channel. Welcome back after a long time. Thumbnail dekhi apnaloke already gom paleise ke video to kihor uporot hoy. So basically mur 34 weeks etia already start hoi gol and it's time je mo hospital bag pack kori lo. Tar karone mo kisuman bostu order korisilu mur karone baby karone. Bhabilu je ekhini apnalokor logoto share koru. Mo bahut YouTube video sai kine olopman idea loisu je ki bostu actually dorkar hoy. আৰু যেহেতু মোৰ অলৰেডি কিছুমান ফ্ৰেণ্ডছে বেবি ডেলিভাৰ কৰিছে সো তেওঁলোকে মোক আৰু অলপ ভালকে আইডিয়া দিব পাৰিছে যে কি বস্তু একচুয়ালি দৰকাৰ হয় আৰু কিছুমান বস্তু যিবিলাক ইউজলেস হয় হেবিলাক মই এটা বৰ্তমান নাই লোৱা সো মই সকলোখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আশা কৰো ভিডিওটো হেল্পফুল হ'ব যদি ভিডিওটো ভাল লাগি থাকে তেন্তে এটা লাইক ডেফিনেটলি কৰিব আহক এতিয়া আমাৰ ভিডিওটো ষ্টাৰ্ট কৰো So basically আজি ভিডিওটোত মই অকল বেবিৰ বস্তুখিনিকে দেখাম নহলে ভিডিওটো বহুত বেছি লং হৈ যাব আৰু কিছুমান বস্তু এতিয়ালৈকে মোৰ ওচৰত আহি পোৱাহি নাই বাট মই ট্ৰাই কৰিম যাতে এইখিনি আহা লাগে তাৰ ক্লিপছ ব্লক মই ইয়াৰ পিছতে ইনসাৰ্ট কৰি দিও যাতে আপোনালোকে ওভাৰঅল আইডিয়া এটা পাই যাব যে মই কি বস্তু অৰ্ডাৰ কৰিছো সো প্ৰথম আমি ক্লোথিংৰ পৰা ষ্টাৰ্ট কৰিম ক্লোথিংত কোৱা হয় যে বেবিৰ কাৰণে ইউজুৱেলি ফাৰ্স্ট লেয়াৰটো যেটো হয় মই বহুত পেডিয়াট্ৰিশিয়ানৰ ভিডিও চাইছো তেওঁলোকে কয় যে ফাৰ্স্ট লেয়াৰটো সদায় কটন পিন্ধাব লাগে সো মই ফাৰ্স্ট ক্ৰাইপা এটা ৰম্পাৰ অৰ্ডাৰ কৰিছো সো এটো হয় হে ৰম্পাৰটো আপোনালোকে চাব পাৰে মই ভালকে ইয়াৰ ক্লোজ আপ শটসও মই ইনক্লুড কৰি দিম যাতে আপোনালোকে চাব পাৰে সো এটো হয় ৰম্পাৰটো খুবই বেছি কমফৰ্টেবল কটন হয় আৰু আপোনালোকে চাব পাৰে যে ইয়াত একচুয়ালি জনা ডাইপাৰ চেঞ্জ কৰিবলৈ কাৰণে তলফালৰ পৰাও জনা ইয়াৰ মানে এনেকা বাটনস দিয়া আছে সো এই কাৰণে একো প্ৰবলেম নহব আৰু যেহেতু এটো ফ্ৰন্ট ওপেন হয় সো বেবিক পিন্ধাবলৈ কাৰণে বহুত সুবিধা হ'ব আৰু আপোনালোকে চাব পাৰে মই একদম নিউবৰ্ন সাইজ লৈছো এটো সো এটো হয় মোৰ ফাৰ্স্ট প্ৰডাক্ট সেকেন্ড যেটো প্ৰডাক্ট হয় হেতু হয় এটা হোম কামিং আউটফিট হেতু মই লৈছো হপস্কচৰ পৰা এটো একচুয়ালি মই বহুত ৰিসাৰ্চ কৰি কিনে লোৱা নিচিনা হৈছিলে যেহেতু মই এটা গম নাপাও বেবি জেন্ডাৰ কি হ'ব লৰা হ'ব নে ছোৱালী হ'ব সো মই হে কাৰণে ট্ৰাই কৰিছো যাতে মই পিংক এন্ড ব্লুৰ পৰা অকনমান আঁতৰি থাকো ইন কেস অফ আউটফিট বাকি বস্তুবিলাক তো নোৱাৰি বাৰু হেবিলাক অলপ আহি গৈছে পিংক এন্ড ব্লু বাট মই আউটফিট একদমই লোৱা নাই কিন্তু পিংক এন্ড ব্লু সো মই এনেকুৱা লৈছো যেহেতু উইন্টাৰ সিজন হ'ব মোৰ ডিউ ডেট যদিও মানে first week of Feb hoy but moi akha korisu je maybe sake Jan mid of Jan leke hoyto sake mo delivery hoi jabo pare so e karone season wise prepare thakai bhal so e karone moi eta woolen outfit eta lulu jate moi romper to uporot jate pindhabo paru etu ekdom newborn size apnaleke sabo pare etu kobole gole eta woolen romper e hoy yato janeke tolot buttons dia ase please don't mind mukha bahut beshi fulise mo gom paisu karon I'm 8 months pregnant so please understand আৰু ইয়াত বহুত ধুনিয়া এনেকুৱা হুড এটা দিয়া আছে হুডটো এনেকুৱা জনা কান দুখন বনোৱা আছে মোৰ বহুত বেছি কিউট লাগিলে আউটফিটটো সো হে কাৰণে মই হোম কামিং হিচাপে আউটফিটটো লৈছো এতিয়া নাজানো আৰু এটা আউটফিট মোৰ পছন্দ হৈছে এটা কোনটো পিন্ধাও আই ডোন্ট নো সো সেকেন্ড আউটফিট এটোৱে হয় থাৰ্ড আউটফিটটো লৈছো মই H&M ৰ পৰা মই বহুত ফিডব্যাক দেখিছো H&M ৰ নিউবৰ্ন আউটফিট বহুতে বেছি ভাল জাৰাৰো বহুত ভাল আছিল বাট মোৰ কাৰণে এক্সেসিবল নাছিলে জাৰা সো হে কাৰণে মই H&M ৰ পৰাই ললো এটো মই মিন্ত্ৰা পৰা লৈছো বাই দ্য ৱে এটো মই একদম নিউবৰ্ন সাইজে লৈছো আৰু মই যে কলো মই আৰু এটা আউটফিট যেটো মোৰ পছন্দ হৈছে আৰু মই হোম কামিং আউটফিট বনাব পাৰো হেতু হল এটো আপোনালোকে চাব পাৰে কিমান বেছি কিউট হয় এটো এটো হয় আউটফিটটো বাট ইয়াৰ এটাই ড্ৰবেক যেটো মোৰ মম্মিয়ে বহুত বেয়া পাইছে হেতু হল যেটো ফ্ৰন্ট ওপেন নহয় আৰু ইয়াক আমি ওপৰ ফালৰ পৰা পিন্ধাব লাগিব বাট বেবি আউটফিট বিলাক আপোনালোকে চাব পাৰে যে এই শোল্ডাৰ এই পোৰশনটো যেন বহুতখিনি ওয়াইড হয় সো তাহাতৰ যেহেতু মাথাটো ডাঙৰ থাকে সো ঘুমাবলৈ সুবিধা হ'ব বাট আই ডোন্ট নো মোৰ মম্মি এনেকুৱা টাইপৰ আউটফিট একদম পছন্দ নকৰে বাট মোৰ বহুত বেছি ভাল লাগে এটো হয় ওপৰ যেটো আপোনাৰ ওয়ানজি নিচিনাকে আছে ওপৰ পাৰ্টটো আৰু তলত এনেকুৱা এটা প্যান্ট এটাও আছে সো কিউট So এটোৱে হয় হে আউটফিটটো আই হোপ আপোনালোকে চাব পাৰিছে গুটে তাৰ ফুল লুকটো এটা নেক্সট আউটফিটটো দেখাও নেক্সট যেটো আউটফিট হয় হেতু মই লৈছো H&M ৰ পৰা বাট এটো মই আজিওৰ পৰা অৰ্ডাৰ কৰিছো এটো একচুয়ালি এটা আউটফিট নহয় পাঁচটা ওয়ানজি হয় এটো আপোনালোকে চাব পাৰে এনেকুৱা 5 ওয়ানজিজ আহিছে all shades of green বুলি কব পাৰি pastel green এটা অলপমান dark shade তাতকে অলপ light এটা আৰু এটা তো একদমই মানে pastel shade আৰু তাৰ লগত আহিছে দুটা white color এনেকুৱা pink color available আছিল আৰু I think brown color available আছিল but মই brown to order দিব বিচাৰিছিলো but হেতু 0 to 3 months বা newborn size available নাছিল
সো সেইকাৰণে মই এইটো অৰ্ডাৰ কৰিবলগীয়া হ'ল এইটো একচুৱেলি 3 to 6 months মই অৰ্ডাৰ কৰিছোঁ কাৰণ যিহেতু মম্মি অলৰেডি ক'লে যে ফ্ৰণ্ট অ'পেন নহ'লে অকণমান দিগদাৰ হ'ব বুলি সো সেইকাৰণে মই ভাবিলোঁ যে মানে মেবি চাগে মাথাটো সোমাবলৈ যদি দিগদাৰ হয় সো সেইকাৰণে মই অকণমান ডাঙৰ চাইজৰ ল'লোঁ এইটো 3 to 6 monthsৰ হয় বাট আই গেছ বেবি পিন্ধিব পাৰিব 3 to 6 months যিহেতু লৈছোঁ অলপমান ইণ্ডিয়ান মম্মি গম পাইছে আৰু ইণ্ডিয়ান মম্মি মাইণ্ডছেট যাতে অকণমান লম্বা টাইমলৈকেও পিন্ধিব পাৰোঁ কাৰণ কেলৈ সিহঁতৰ আউটফিটছবিলাক বহুত সোনকালে সৰু হৈ যায় সো এইকেইটাই হয় কালাৰকেইটা আপোনালোকে চাব পাৰে গোটেইকেইটা কালাৰ এইকেইটা হয় সো নেক্সট আউটফিট এইটোৱে আছিলে ইয়াৰ পিছত মই আপোনালোকক দেখাম কেপ মিটেনছ এণ্ড বুটিজ তাৰ মই দুটা সেট অৰ্ডাৰ কৰিছোঁ সেইটো হ'ল ফাৰ্ষ্ট ক্ৰাই পা এটা হ'ল ফ্ৰম দি ব্ৰেণ্ড ডুডল পুডল আৰু এটা হ'ল বেন বেনি এই দুটা ব্ৰেণ্ডৰ পৰা মই অৰ্ডাৰ কৰিছোঁ ক্লোজ আপ শ্বট আপোনালোকে ইয়াত চাই ল'ব পাৰে দুটাই বহুতেই বেছি কিউট হয় নিউবৰ্ণ বেবিজৰ মানে কেপ মিটেনছ এণ্ড বুটিজ ইমান ধুনীয়া ধুনীয়া আছে বাট মই এটা ভুল কৰিলোঁ ইয়াত আপোনালোকে চাব পাৰে ৰ'ব মই এটা খুলি দেখাই দিওঁ এই মিটেনৰ বুটি ছেটটো যদি আপোনালোকে ভালকৈ দেখা পাইছে ইয়াত চাওক ইলাষ্টিকটো যে নহয় এই ধৰণে ইয়াৰ ভিতৰত দিয়া আছে মই একচুৱেলি এইটো অৰ্ডাৰ কৰাৰ পিছত মই ফিডবেকটো পালোঁ যে বেবীজনৰ হাতত মানে অকণমান বেছি হাৰ্শ হৈ যায় এনেকুৱা টাইপৰ মিটেনছ এণ্ড বুটিজ বাট কি কৰিম মই অলৰেডি অৰ্ডাৰ কৰি পালোঁ আৰু তেতিয়ালৈকে মোৰ ৰিটাৰ্ণ পিৰিয়ডো খতম হৈ গ'ল ফাৰ্ষ্ট ক্ৰাইৰ চ' সেইকাৰণে মই কি কৰিলোঁ মই আৰু দুটা পেয়াৰ অফ মিটেনছ অৰ্ডাৰ কৰিছোঁ যিকেইটা মই ক্লিপ ইনচাৰ্ট কৰি দিম ইয়াত আপোনালোকে চাব পাৰে এনেকুৱা টাইপৰ মিটেনছ আপোনালোকে যদি লয় বেবীৰ মানে স্কিনত বহুত বেছি হাৰ্শ নহয় তেওঁলোকে মানে বহুত কমফৰ্টেবলি থাকিব পাৰে এইবিলাক হ'লে মানে ৰেচেছ হোৱাৰ চান্সেছ থাকে চ' চাওঁ মই এইটো পিন্ধাব পাৰোঁ নে নোৱাৰোঁ এতিয়া মই সেইটোতো মই বেবী হোৱাৰ পাছতে ক'ব পাৰিম বাট যদি আপোনালোকে কিবা পাৰ্চেজ কৰে দেন আপোনালোকে এনেকুৱা টাইপৰ মিটেনছে পাৰ্চেজ কৰিব যাতে মানে আপোনালোকে একো প্ৰব্লেম ফেচ কৰিব লগা নহওক এতিয়া নেক্সট প্ৰডাক্টটো দেখাওঁ নেক্সট যিটো প্ৰডাক্ট দেখাম সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় প্লিজ আপোনালোকে স্কিপ নকৰিব সেইটো হ'ল এনেকুৱা ৱাছ ক্লথ আৰু এইবিলাক আপোনালোকে বব ক্লথ নিচিনাকৈ ইউজ কৰিব পাৰে মই বাৰু এইকেইটা এমাজনৰ পৰা অৰ্ডাৰ কৰিছোঁ ফাৰ্ষ্ট ক্ৰাইটো এভেইলেবল আছে আপোনালোকে য'ৰ পৰা হ'লেও অৰ্ডাৰ কৰিব পাৰে একচুৱেলি ইয়াৰ পেকেটটো মই পেলাই দিলোঁ কাৰণ এইকেইটা মই অলৰেডি ধোৱা হৈ গ'ল আৰু কি দি ধুলোঁ সেইটো দেখাম বাৰু আপোনালোকক এখন খুলি কিনে দেখাই দিছোঁ এনেকুৱা সৰু সৰু হেংকি টাইপৰ থাকে মলমলৰ থাকে মানে বহুত বেছি ছফ্ট থাকে কাপোৰটো চ' বেবী যদি কেনেবাকৈ কিবা যদি স্পিট কৰি দিয়ে যেনেকৈ মিল্ক বব কৰোঁতে স্পিট কৰি দিয়ে চ' আপোনালোকে সেইটো মুচিবও পাৰে আৰু এনেকৈ ইয়াত থৈ কিনে আপোনালোকে বব ক্লথ নিচিনাকৈও ইউজ কৰিব পাৰে চ' বহুত বেছি ইউজফুল হয় এক্সট্ৰাকৈ বব ক্লথ লোৱাৰ কোনো প্ৰয়োজন নাই বব ক্লথখন কি হয় এক্সেক্টলি এইটোৱে বস্তু অকণমান লং থাকে বাট মোৰ ফ্ৰেণ্ডে ক'লে যে এনেকুৱা এক্সট্ৰা একো ইউজ নাই যিকোনো কাপোৰ দি কিনে বব কৰাব পাৰে চ' মই ভাবিলোঁ এইটোৱে বেছিকৈ অৰ্ডাৰ কৰি দিওঁ 2 in 1 কাম আহি যাব মোৰ চ' নেক্সট প্ৰডাক্ট এইটোৱে আছিলে নেক্সট প্ৰডাক্টটো হ'ল লংগোটছ মই নাজানো এতিয়া নিউবৰ্ণক লংগোট পিন্ধাই নে ডাইপাৰ পিন্ধাই এতিয়া মই হস্পিটেলতে পিছত গম পাম বাট আমাৰ যিখন হস্পিটেল হয় মই শিলিগুৰি নেওতীয়াত দেখাই আছোঁ তাত বাৰু মই গম পাওঁ যে নিউবৰ্ণক তাহাঁতি ডাইপাৰ্ছ পিন্ধাই দিয়ে বাট পিছত হয়তো ঘৰ অহাৰ পিছত যদি কেনেবাকৈ ৰেচেছ হৈ যায় বা অকণমান ডাইপাৰ ফ্ৰী টাইম দিব লগা হয় তাৰ কাৰণে মই কিছুমান লংগোটছো অৰ্ডাৰ কৰিছোঁ একচুৱেলি কি ক'ম ইমানে এলেহুৱা এইখিনি ইস্ত্ৰি কৰা হোৱা নাই সেইকাৰণে এইখিনি এনেকৈ আছে এইকেইটা ইস্ত্ৰি কৰা হ'ল এইকেইটাকে ভালকৈ দেখাই দিছোঁ সেইকাৰণে এইটো হয় এনেকুৱা লংগোট ৰেডিমেড লংগোট ফাৰ্ষ্ট ক্ৰাইতে পোৱা যায় আপোনালোকে চাব পাৰে ইয়াত দুটা এনেকুৱা হোল দিয়া আছে য'ত এই ৰছীকেইটা সোমোৱাই কিনে আপোনালোকে ধুনীয়াকৈ বান্ধি দিব পাৰে অভাৰঅল লংগোটটো এনেকুৱা ধৰণৰ থাকে আই ডোণ্ট ন' ই এটা পিও হোল্ড কৰিব পাৰিবনে নোৱাৰে চবেই যিহেতু কৈ আছে যে লংগোট লৈ ল'বলৈ কাৰণে চ' সেইকাৰণে মই লৈ থৈ দিছোঁ মই 10 পিচ বৰ্তমান অৰ্ডাৰ কৰিছোঁ যদি প্ৰয়োজন হয় মই পিছত আৰু অৰ্ডাৰ কৰি ল'ম নেক্সট প্ৰডাক্ট এইটোৱে আছিলে লংগোট যিহেতু দেখাই দিলোঁ লংগোটৰ পিছত তাতকৈ ইম্পৰ্টেণ্ট বস্তু হ'ল ড্ৰাই শ্বীটছ ডাইপাৰ পিন্ধালে বাৰু ড্ৰাই শ্বীটৰ ইমান প্ৰয়োজন নহয় কিন্তু যদি লংগোট পিন্ধাই কিনে ৰাখে ডাইপাৰ ফ্ৰী টাইম দিব বিচাৰে তেতিয়াহ'লে ড্ৰাই শ্বীটছ বহুত বেছি ইম্পৰ্টেণ্ট হয় মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ 3টা কালাৰত আহিছে ক্লোজ আপ শ্বট মই দেখাই দিম আপোনালোকে চাই ল'ব পাৰিব পাৰ্পল ব্লু এণ্ড পিংক 3টা কালাৰত আহিছে চ' ইয়াত বেছিনো কি ক'ম ড্ৰাই শ্বীটে হয় ইয়াৰ আপাৰ চাইডে যে হয় আপাৰ চাইডটো বহুত ধুনীয়া এটা ফ্লিচ টাইপৰ ফেব্ৰিক এটা দিয়া আছে আৰু বেক চাইডে ইয়াৰ কমপ্লিট ৰাবাৰ ক্লথৰ নিচিনা তেনেকুৱা এটা শ্বীট লগোৱা আছে চ' এইটোৱে হয় মোৰ ড্ৰাই শ্বীট এতিয়া নেক্সট প্ৰডাক্টটো দেখাওঁ নিউবৰ্ণ বেবী বুলি ক'লে চবতকৈ প্ৰথম বেবীক যিটো বস্তু ইউজ কৰা হয় সেইটো হ'ল স্ৱাডলছ
মই মসলিন সোৱাডল ফাৰ্ষ্ট ট্ৰাইপৰ অৰ্ডাৰ কৰি থৈছোঁ এতিয়ালৈকে আহি পোৱা নাই যেতিয়া আহিব মই ক্লিপটো ইয়াতে ইনচাৰ্ট কৰি দিম আপোনালোকে চাব পাৰে যিটো কটন মানে মসলিন মানে ফেব্ৰিকটো হয় সেইটো মানে বেবিৰ কাৰণে বহুতে বেছি সুদিং হয় সামাৰ হ'লেতো মানে মসলিনে ইউজ হয় বাট যেহেতু মোৰ বেবি উইন্টাৰত জন্ম হ'ব সো সেইকাৰণে মই অলপমান গৰম কাপোৰৰ সোৱাডল লৈ থৈছোঁ এতিয়া আহিছোঁ গৰম কাপোৰৰ সোৱাডলটো মই দুটা টাইপৰ কাপোৰ লৈছোঁ দুটাই ফেব্ৰিকটো অকণমান জাষ্ট 19-20 কা ডিফাৰেন্স আৰু বহুত বেছি ডিফাৰেন্স নহয় কিন্তু দুটাই বহুত বেছি সফট আৰু বহুত বেছি ৱাৰ্মথো দিব ফাৰ্ষ্টটো হ'ল এটো ক্ৰীম কালাৰ টাইপৰ লৈছোঁ আপোনালোকে চাব পাৰি আৰু একচুৱেলি এডজাষ্টবিলাক মোৰ চিলাবলৈ আছে মই চিলোৱাৰ আগতে ধুই পালোঁ এইটো একো নাই এটা মই চিলুৱাই ল'ম কাৰণ নহ'লে দেখিবলৈ কাৰণে বহুত বেয়া হৈছে আৰু ছেকেণ্ডটো হৈছে এইটো বহুত বেছি গৰম হয় কাপোৰটো ফাৰ্নেল ক্লথ নে কি কিবা এটা কৈছিলে প্ৰেগনেন্সি ব্ৰেইন একো মনত নাথাকে ট্ৰাষ্ট মি সো কিবা এটা কৈছিলে ইয়াৰ টাৰ্মটো মই পাহৰি গ'লোঁ যেতিয়া মই কিনিবলৈ গৈছিলোঁ তেওঁলোকে কৈছিলে বহুত কিবা কিবি টাইপৰ কাপোৰ দেখাইছিলে বাট মোৰ এইটোৱে চবতকৈ বেছি ভাল লাগিলে সো ইয়াৰ পিংক কালাৰ লৈ পালোঁ আৰু ফাইনেলি এনেকুৱা মই 4খন লৈছোঁ সোৱাডল আৰু এনেকুৱা টাইপৰ সোৱাডলবিলাক যদিও লয় ধৰক অকণমান ৱাৰ্মথ দিবলৈ কাৰণে দৰকাৰ হয় আৰু আজিকালি বহুত ধুনীয়া ধুনীয়া সোৱাডলছ আহে কিছুমান ফ্লিজ টাইপৰো সোৱাডলছ আহে ইয়াত মই পিকচাৰ ইনচাৰ্ট কৰি দিম আপোনালোকে চাব পাৰিব সেনেকুৱা ল'লেও আপোনালোকে ল'ব পাৰে বাট মই তেনেকুৱা লোৱা নাই কাৰণ কেলে বেবী বহুত বেছি দিন সোৱাডল হৈ নাথাকে মোৰ ফ্ৰেণ্ডৰ বেবীটো সি হাৰ্ডলি চাগে 2 উইকছ মানে সোৱাডল হ'ল তাই কোৱাৰ মতে সো সেইকাৰণে আই ডোণ্ট নো চব বেবী ডিফাৰেণ্ট হয় চাওঁ এতিয়া মোৰ বেবীয়ে কি কৰে কিমান দিন সোৱাডল হয় সো সেইকাৰণে বহুত বেছিটো লোৱা নাই মই এই 4খন ল'লোঁ মসলিন 3খন লৈছোঁ আৰু দুটা লৈছোঁ দেখাই আছোঁ সেইটো হ'ল এইটো বেবী হাগৰ এইটো মই ফাৰ্ষ্ট ট্ৰাইপৰ অৰ্ডাৰ কৰিছিলোঁ এইকেইটা হ'ল ৰেডিমেড সোৱাডল আপোনালোকে চাব পাৰি ইয়াত পাছফালে পিকচাৰ আছে কেনেকৈ এইটো একচুৱেলি সোৱাডল কৰিব লাগে খুলি কিনে মই দেখাই দিছোঁ আপোনালোকে চাব পাৰে বহুত কিউট লাগে যেতিয়া বেবীক এইটো সোৱাডল কৰি কিনে শুৱাই থোৱা হয় স্লিপিং বেগ নিচিনাকেও ইউজ কৰিব পাৰি খালি এইটো যদি ইউজ কৰে তেতিয়াহ'লে ভিতৰত ৱাৰ্ম ক্লথছ ইউজ কৰিব লাগিব ৱাৰ্ম ক্লথছ ইউজ নকৰিলে হয়তো বেবীৰ ঠাণ্ডা লাগিব পাৰে কাৰণ কেলৈ এইটো কটনৰ হয় বাট মোৰ অভাৰঅল বহুতে বেছি ভাল লাগিলে ইয়াত মোৰ একচুৱেলি হোৱাইটটো পচন্দ হৈছিলে বাট ইয়াৰ লগত এটা ব্লু আহি আছে সো উপায় নাই আৰু লৈ ল'ব লগা হ'ল দুটাই যিহেতু এইটো এটা পেকত আহিছিলে সো এইটোৱে হয় সেই ৰেডিমেড সোৱাডলটো এতিয়া নেক্সট প্ৰডাক্টটো দেখাম এতিয়া আহিছোঁ বেবী টাৱেললৈ বেবী টাৱেল লৈ মই বহুত বেছি স্কেপ্টিকেল হৈ আছোঁ মই ক'ৰ পৰা অৰ্ডাৰ কৰোঁ মই দেখোঁ বহুত কিউট যেন এনেকুৱা টাৱেলছবিলাক পিন্ধাই ৰাখে য'ত মানে এনেকুৱা এটা বিনি থাকে তাত গোটেই টাৱেলটো থাকে বাট আই ডোণ্ট নো এইটো ক'ত পায় বহুত ধুনীয়া ধুনীয়া কিছুমান দেখোঁ মানে বাহিৰৰ মানে কোৰিয়ান বেবিজবিলাকক পিন্ধাই থৈ দিয়ে বাট মই তেনেকুৱাতো একো নাপালোঁ মই ফাৰ্ষ্ট টাইম খালি এইটো পালোঁ এইটো অকণমান চিমিলাৰ আছিলে সো সেইকাৰণে মই এইটো অৰ্ডাৰ কৰিলোঁ এইটো চাব পাৰে খুব ধুনীয়া এনেকুৱা ফেচ এটা বনোৱা আছিলে বেবীৰ মোৰ বহুত বেছি কিউট লাগিলে এণ্ড ট্ৰাষ্ট মি ইয়াৰ কাপোৰটো ইমানেই বেছি ভাল আপোনালোকৰ হয়তো এনেকুৱা লাগিব পাৰে যে বেবী টাৱেলৰ কাৰণে 500 এটা মানে ৱৰ্থ ইট হয় নে নহয় বাট ট্ৰাষ্ট মি ইটছ ৱৰ্থ ইট কাৰণ কেলৈ এটলিষ্ট 1 ইয়াৰলৈকেতো বেবী এইটো ইউজ কৰিব পাৰিব যদি লেতেৰা নকৰে বা ফালি নেপেলাই আই ডোণ্ট নো মানে বেবিজবিলাকে কেনেকৈ ইউজ কৰে টাৱেল বাট ক'তনো ইমান আমাৰ নিচিনাকৈ গা ধুব বাট বহুত বেছি কিউট লাগিলে আৰু বিং আ ফাৰ্ষ্ট টাইম মম মই মানে কিউট বস্তু দেখিলে নিজকে ৰেজিষ্ট কৰিব নোৱাৰোঁ সো সেইকাৰণে মই লৈ ল'লোঁ নেক্সট ইম্পৰ্টেণ্ট বস্তুটো হ'ল ব্লেংকেট যিহেতু উইণ্টাৰ আৰু উইণ্টাৰ নহ'লেও বেবী ব্লেংকেটটোতো লাগিবই সো মই 2খন ব্লেংকেট অৰ্ডাৰ কৰিলোঁ এইখন হ'ল ফাৰ্ষ্ট ব্লেংকেটখন যিখন মোৰ ওচৰলৈ আহিছিলে আৰু এইখন অকণমান মানে ডাঠ ব্লেংকেট হয় মানে এইখন ধৰক আপোনালোকে সোৱাডল কৰি কিনে যদি ল'ব বিচাৰে বেবী তেনেকৈ ল'ব নোৱাৰি কাৰণ কেলৈ অলপমান থিক মেটেৰিয়েল হয় আৰু ইয়াৰ চাইজটো অলপমান ডাঙৰ হয় প্ৰাইচটো যেনেকৈ আছে মানে সেনেকুৱা মানে হেভি ডিউটি হয়ো ব্লেংকেটখন বহুত বেছি সফ্ট হয় ট্ৰাষ্ট মি আৰু ইয়াৰ প্ৰিণ্টটো বহুত বেছি ধুনীয়া আৰু ধুনীয়া ধুনীয়া প্ৰিণ্টছ আছে মই লিংক দি দিম ডেছক্ৰিপশ্যন বক্সত আপোনালোকে চেক আউট কৰিব পাৰে বেবী ব্লেংকেট বহুত ধুনীয়া ধুনীয়া আছে ফাৰ্ষ্ট ব্লেংকেট মই এইখনেই ল'লোঁ আৰু আশা কৰিছোঁ এটলিষ্ট 1 ইয়াৰলৈকে চাগে বেবী ইউজ কৰিব এইখন এতিয়া নেক্সট ব্লেংকেটখন দেখাওঁ নেক্সট যিখন ব্লেংকেট হয় সেইখন অকণমান পাতলা ব্লেংকেট হয় যাতে মই সোৱাডল কৰোঁতে এইখনো বেবী হাগ ব্ৰেণ্ডৰে হয় এইখন মই একচুৱেলি লৈছোঁ যাতে সোৱাডল কৰোঁতে ল'ব পাৰোঁ কেতিয়াবা বেছি যদি ঠাণ্ডা পৰে বৰষুণ দিয়ে বেবীক ব্লেংকেটতো সোৱাডল কৰিব লগা হ'ব পাৰে সো সেইকাৰণে মই এনেকুৱা অলপ পাতলা ব্লেংকেট এখন লৈছোঁ চাব পাৰে আপোনালোকে মোৰ ইমান বেছি কিউট লাগিলে এই প্ৰিণ্টটো সি গ্ৰীণ আৰু চিলভাৰ টাইপৰ মানে প্ৰিণ্ট আছে ইয়াত কাৰ্ছ আছে সো নেক্সট ব্লেংকেট এইখনেই হয়
সব যেটা বস্তু লৈ আছো কিবা নে কিবা এটা ডিসএপয়েন্টমেন্ট নাহিব হেতুটো কেতিয়াও পসিবল নহয় মই কাৰোবাৰ পৰা শুনা পাইছিলো যে মানে মিশোটো মানে বেবি প্ৰডাক্টস পোৱা যায় সো মই তেতিয়া সাৰ্চ কৰি কিনে চাইছিলো মই ষ্টাৰ্টিংত একচুয়ালি অকনমান স্কেপটিক্যাল আছিলো যে মিশোৰ পৰা মই অৰ্ডাৰ কৰিব লাগে নে নালাগে মানে এনেকুৱা টাইপ বাট ভাবিলো যে একো নাই 200-300 মানে ইমান ডাঙৰ এমাউন্ট নহয় সো অৰ্ডাৰ কৰি চাওঁচোন কি আহে বাট আলটিমেটলি এটা ডিসএপয়েন্টমেন্টে হ'ল এখন ব্ল্যাঙ্কেট মই অৰ্ডাৰ কৰিছিলো মিশোৰ পৰা ফাৰ্স্ট ক্ৰাই বস্তুখিনি চাই এতিয়া আপোনালোকৰ চাগে দেখি ভাল নালাগিব আপোনালোকে চাব পাৰে এইখন হয় এখন ব্ল্যাঙ্কেট এটা সাইড এনেকুৱা ফ্লিজ দিয়া আছে আৰু এটা সাইডে এনেকুৱা যেটো আমি সডল কৰো যে মাসলিন ক্লথ হে মাসলিন ক্লথটো দিয়া আছে একো প্ৰবলেম নাই ইয়াত মানে মই এটো নকওঁ যে ইউজ কৰিব নোৱাৰি বেবি লগত বাট আই ডোন্ট নো ফৰ সাম ৰিজন মোৰ ভাল নালাগিলে একেবাৰে ওয়ার্থ নালাগিলে আই থিংক 300 নিয়াৰলি 300 এনেকুৱা টাইপ কিবা লৈছিলে চাগে বাট মোৰ worth it নালাগিলে সো এই কাৰণে পাৰিলে মানে অভয়েড কৰিব মিশোৰ পৰা লবলে কাৰণে স্পেশালি বেবিৰ কাৰণে মই এটো ৰিটাৰ্ন কৰিব বিচাৰিছিলো বাট এটো ৰিটাৰ্ন নহল ফৰ সাম ৰিজন ডেলিভাৰি বয় কিবা এটা খেলিমেলি কৰিলে আৰু বাট এনিৱে দ্যাটস ডিফারেন্ট পাৰ্ট অফ দি ষ্টৰী বাট মই এটো ক'ব লৈছো যে ইয়াতকে আৰু 1-200 টকাত বেছি দিলে মানে আপোনালোকে ফাৰ্স্ট ক্ৰাইড বা Amazonত যেন বহুত ভাল ভাল প্ৰডাক্টস পাব বেবি হাগৰ মোৰ সেকেন্ড যিখন ব্ল্যাঙ্কেট হেখন ইমান বেছি এক্সপেন্সিভ নহয় 400 মানৰ ৰেঞ্জৰ 400-450 ৰেঞ্জৰে হয় actually হয় এইবিলাক 500-600 দৰে বাট আপোনালোকে তাত ঢেৰ কিবা কি কুপন লগাবলে পাৰিব যেটো মানে লাষ্টত গৈ কিনে আপোনাৰ মানে একেটা ৰেঞ্জতে গুছি আহে বা হাৰ্ডলি ইয়াতকে আপোনালোকে 100 rupees বেছি পে কৰিব লাগিব সো এই কাৰণে ইমান বেছি চিন্তা নকৰিব যেহেতু মানে বেবিৰ কাৰণে লৈছে নিজৰ কাৰণে নহয় সো ইমান মানে কম্প্ৰমাইজ কৰি কিনে লাভ নাই 1-200 টকাৰ কাৰণে যেটো মানে মই ভাবো আৰু এটো মোৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈছো আপোনালোকে যদি ইচ্ছা কৰে লব পাৰে এতিয়া বেবি প্ৰডাক্টস বোৰ ধুম কিহত হেবুৰ ভাবি কিনে মই আকৌ গুটে ৰিসাৰ্চত লাগি গলো ৰিসাৰ্চ কৰি কিনে মই এইটো পালো এটো একচুয়ালি মই ৰিফিল প্যাকটো হে অৰ্ডাৰ কৰিলো মানে ভাবিলো যে প্ৰথম অৰ্ডাৰ কৰি চাও এটো 750 ml হয় এটো সো এটো ডিটাৰজেন্ট মই অৰ্ডাৰ কৰিলো এটো কিনে মই লংগট কেটা ধুলো অকল লংগট আৰু বব ক্লথ কেটা তাৰ বাহিৰে মই একো কাপোৰ ধোৱা নাই এতিয়ালৈকে কাৰণ কাপোৰবোৰ একচুয়ালি অলপ লাহে লাহে আহি আছে বাকিবোৰ ধুব লাগিব বহুত ভাল হয় ডিটাৰজেন্টটো আৰু ইয়াত এনেকুৱা একো হাৰ্শ আৰ্টিফিশিয়াল ফ্ৰেগ্ৰেন্স নাই আৰু বেবি কাৰণে যেটো ভালো নহয় আৰ্টিফিশিয়াল ফ্ৰেগ্ৰেন্স সো সেই কাৰণে আপোনালোকে বেবি ডিটাৰজেন্টে ইউজ কৰিব পাৰিলে মোক মম্মিয়ে কৈ আছিল যে ডেটলত ধুই দিয়া এটো কৰা বাট মই কিছুমান পেডিয়াট্ৰিশিয়ানৰ ভিডিঅ'ছ চালো তেওঁলোকে কৈছে যে নাই একচুয়ালি ডেটলটো ইউজ কৰিব নালাগে বেবি কাপোৰত সো সেই কাৰণে মই এটো অৰ্ডাৰ কৰি ললো বৰ্তমানটো মই এটো ইউজ কৰি আছো এতিয়া চাও লং টাৰ্ম ফিডব্যাক পিছত আপোনালোকক দিম বাৰু Next, सबतके important বস্তু হল wet wipes নহলে তো আজিকালি parents বিলাক survive কৰিব নোৱাৰে সো সেই কাৰণে মই 5টা অৰ্ডাৰ কৰি দিলো বেবি হাগৰ wet wipes actually বহুত বেছি controversial হয় আমাৰ parents বিলাকে কয় যে মানে কটন আৰু গৰম পানীৰ বাহিৰে মানে বেবিৰ স্কিনৰ কাৰণে একো ভাল হ'ব নোৱাৰে বাট I don't know কিমান কনভিনিয়েন্ট হ'ব মোৰ হাজবেণ্ডৰ কাৰণে যেহেতু আমি ইয়াত অকলে থাকো হাউস হেল্প আছে বাৰু স্টিল বাট মই মান নিউবৰ্ন বেবিটো হাউস হেল্প হাতত এৰিব নোৱাৰিম মই নিজে কেয়াৰ ল'ব লাগিব সো সেই কাৰণে ভাবিলো মানে wet wipes লৈ লওঁ ৰাতিও মানে যদি কাৰণ কেলে ষ্টাৰ্টিংত বেবি বহুত বেছি পি পটি কৰে সো সেই কাৰণে wet wipes হয়তো দৰকাৰ হ'ব পাৰে সো ইয়া সেই কাৰণে লৈ থৈ দিছো চাও কিমান ইউজ হয় কিমান ইউজ নহয় যিমান পাৰিম ট্ৰাই কৰিম কটন আৰু warm water ইউজ কৰিবলৈ কাৰণে বাট ষ্টকটো ৰেডি ৰাখি লৈছো নেক্সট প্ৰডাক্ট এটো আছে Wet wipes কথা আহিলে যেতিয়া rashes কথা আহিলে rash cream তো দৰকাৰ হ'বই মই ফাৰ্স্ট ক্ৰাই পৰা এটা rash cream অৰ্ডাৰ কৰিলো আগৰ দিনত আমাৰ টাইমতো জনসনৰ প্ৰডাক্ট বহুত বেছি ইউজ কৰিছিলে বাট আজিকালি নাজানো কিয় পেৰেন্টছ বিলাকে জনসন একেবাৰে ইউজ কৰিব নিবিচাৰে মই চুজ কৰিছো সেবামেডৰ এই rash cream তো বহুত বেছি মই ইয়াৰ মানে ফিডব্যাক ভাল পাই আছো বহুত পেৰেন্টছে মানে চকু বন্ধ কৰি কিনে সেবামেড ট্ৰাষ্ট কৰে সো এই কাৰণে মই সেবামেডে লৈছো চাও মোৰ বেবি কিটা সুট কৰে নকৰে যদি বাই চান্স নকৰে তেতিয়া মই ব্ৰ্যান্ড সুইচ কৰিব লাগিব বাট আৰু ভাল ব্ৰ্যান্ডস আছে সেবামেডটো অলপ এক্সপেন্সিভ হয় আপোনালোকৰ নৰ্মাল ব্ৰ্যান্ডসতকে অলপ এক্সপেন্সিভ হয় সেবামেড বাট আপোনালোকৰ ওপৰত ডিপেন্ড কৰে যে আপোনালোকে বেবি কি দিব বিচাৰে মানে কেনেকুৱা টাইপৰ প্ৰডাক্ট দিব বিচাৰে মই ষ্টাৰ্টিং এটোৱে অৰ্ডাৰ কৰি চালো এতিয়া টাইমে ক'ব আৰু কিমান ইউজফুল হয় আৰু এটা সবতকে বেছি ইম্পৰ্টেন্ট বস্তু হয় বেবিৰ কাৰণে যেটো হল বেবি ট্ৰিমাৰ নেইল ট্ৰিমাৰ
নেইল কাটাৰ মইতো যেনেকুৱা মানুহ মোৰ অবভিয়াছলি মানে বহুত বেছি ভয় লাগিব মানে ইউজ কৰিবলৈ কাৰণে বেবিৰ কাৰণে চ' সেইকাৰণে মানে মই নেইল ট্ৰিমাৰটো অৰ্ডাৰ কৰিছোঁ নাজানো সেইটোও মই ইউজ কৰিব পাৰিম নে নোৱাৰিম আই ডোণ্ট ন' এইটো বস্তু একচুৱেলি বহুত বেছি কণ্ট্ৰভাৰ্চিয়েল হয় বহুত পেৰেণ্টছে বেলেগ কিবা কিবি কয় চ' সেইকাৰণে মই বৰ্তমান ট্ৰিমাৰৰ কাৰণে অপ্ট কৰিছোঁ আপোনালোকে ইয়াত চাই ল'ব পাৰে ট্ৰিমাৰটো যোনটো মই অৰ্ডাৰ কৰিছোঁ বাট মই এইটো একচুৱেলি আপোনালোকক লং ৰাণতহে মই ইয়াৰ ফিডবেক দিব পাৰিম যে মোৰ বেবিৰ কাৰণে কোনটো বস্তু ৱৰ্ক কৰিছে চ' নেক্সট প্ৰডাক্ট মোৰ ট্ৰিমাৰ আছিলে লাষ্ট প্ৰডাক্ট মই যিটো অৰ্ডাৰ কৰিছোঁ বেবিৰ কাৰণে সেইটো হ'ল বেবি বিবছ বহুতে কয় যে মানে বাচ্চা যেতিয়া মানে সলিড ফুড ল'ব ধৰে তেতিয়া দৰকাৰ হয় বাট আই বিলিভ যে মানে নিউবৰ্ণৰ পৰাই তাহাঁতক মানে অলপমান হেবিট কৰাব লাগে বেবছ পিন্ধাবলৈ কাৰণ কেলৈ তাহাঁতি বৰ্ব চব কৰোঁতে কাপোৰ লেতেৰা কৰি দিয়ে আৰু ইমান বেছি কাপোৰ ৱাশ্ব কৰি থকাটো এতিয়া ঠাণ্ডাৰ ছিজনত পচিবল নহ'ব চ' সেইকাৰণে মই বেবছ অৰ্ডাৰ কৰি দিছোঁ নিউবৰ্ণৰ চাইজৰ আই ডোণ্ট ন' কিমান ইউজ হয় বাট মই এইকেইটা বেবছ অৰ্ডাৰ কৰিছোঁ বহুত বেছি নিউট্ৰেল কালাৰ হয় আৰু যেনেকৈ মই অলৰেডি ক'লোঁ মই অলপ জেণ্ডাৰ নিউট্ৰেল হ'বলৈ কাৰণে ট্ৰাই কৰিলোঁ থ্ৰু আউট দ্য শ্বপিং পিৰিয়ড চ' মোৰ এই নিউট্ৰেল কালাৰকেইটা পচন্দ হ'ল চ' লাষ্ট প্ৰডাক্ট মোৰ এইটোৱে আছিলে চ' দ্যাটছ ইট ফৰ টুডে গাইজ আজি ভিডিঅ'টো ইমানেই আছিলে আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যিহেতু মই এতিয়া 34 উইকছতে আছোঁ বৰ্তমান এইটো ক'ব নোৱাৰোঁ যে কমপ্লিট মানে মোৰ বস্তু অৰ্ডাৰ কৰি হৈ গ'ল আৰু মই হলটো আপোনালোকৰ শ্বেয়াৰ কৰি দিলোঁ হস্পিটেল বেগ পেক হৈ গ'ল এইটোতো হ'ব নোৱাৰে ইয়াৰ পিছতো হয়তো আৰু চাগে কিবা কিবি বস্তু দৰকাৰ হ'ব পাৰে ফিডবেক পাই থাকিম মই অৰ্ডাৰ কৰি থাকিম বাট এনিৱে বাকী যদি কিবা বস্তু মই অৰ্ডাৰ কৰোঁ যেতিয়া মই হস্পিটেল বেগ পেক কৰিম আপোনালোকৰ লগত মই ভিডিঅ' এটা ডেফিনেটলি শ্বেয়াৰ কৰিম সেইখিনি সময়ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম আৰু মোৰ কি বস্তুৰ প্ৰয়োজন হ'ল বা মই আৰু কি ফিডবেক পালোঁ চ' এনেকৈ মৰম দি থাকিব আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে তেন্তে ভাল কমেণ্ট কৰি কিনে মোক অলপমান মটিভেট কৰি দিব কাৰণ কেলৈ প্ৰেগনেঞ্চিত ভিডিঅ' শ্বুট কৰি এডিট কৰি ভিডিঅ' ৰিলিজ কৰাটো ইমান বেছি ইজি নহয় চ' আশা কৰিছোঁ আপোনালোকে বুজিব আজিলৈ আহোঁ তেন্তে নেক্সট ভিডিঅ'ত লগ পাম বাই